নমস্কাৰ সুপ্ৰভাত মই ৰিংকুমণি বৰুৱাই আপোনালোক সকলোকে স্বাগতম জনাইছো জ্যোতিষ শাস্ত্ৰৰ আজিৰ হিতান্তিৰ মাজলৈ আমাৰ হৈতে এই সময়ছোৱাত প্ৰতিদিনেই উপস্থিত থাকে জ্যোতিষ শাস্ত্ৰবিদ কিৰয়ং বিবাহ শিক্ষা ব্যৱসায় বেমাৰ আজাৰ এই সমূহৰ সমাধান দিবলৈ সমস্যাসমূহৰ সমাধান দিয়ে জ্যোতিষ শাস্ত্ৰবিদ কিৰয়ঙে দাদা এই মুহূৰ্তত আপোনাক স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ আমি যেহেতু প্ৰতিদিনে প্ৰথমে গ্ৰহগতি যাত্ৰা এইগেটা আমি চাই লওঁ দিনটো কেনেকুৱা যাব তাৰ পাছত আমি ৰাখিফলৰ মাজলৈ যাওঁ ঠিক তেনেদৰে আজিও গ্ৰহগতি যাত্ৰা আৰম্ভ কৰোঁ নিশ্চয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে বৃহস্পতি মিথুন ৰাশি আজি চন্দ্ৰ আৰু কেতু সিংহ ৰাশিত বহি আছে তাৰ মানে আজিৰ দিনটোত জাতক জাতিকাসকলৰ জন্ম হ'লে সিংহ ৰাশি হ'ব আজি শুক্ৰ মেঘ ৰাশিত শনি আৰু ৰবি মীন ৰাশিত বহি আছে ৰাহু বুধ মংগল কুম্ভ ৰাশিত বহি আছে লগ্ন হ'ল ধনু আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ চালে এই বৰ্তমান বছৰটোত আপোনাৰ বিভিন্ন ধৰণৰ বাধা থাকিব অৱশ্যে বছৰটোৰ একেবাৰে শেষৰ ফালে কিছু শুভ হ'ব তথাপি এই বছৰটোত আপুনি যদি এটা লাকি ষ্টোন ইউজ কৰিব খুজিছে তেতিয়া এটা পান্না ৰত্ন ধাৰণ কৰক মই দেখুৱাই আছোঁ এয়া হ'ল এটি পান্না ইমাৰেণ্ট আপুনি 5 to 7 ৰতি মানৰ লিটিল ফিংগাৰত পিন্ধিব আৰু পান্নাটো বুধবাৰ দিনা পিন্ধিব বুধবাৰ দিনটো পালন কৰক দেৱী ত্ৰিপুৰেশ্বৰী আৰাধনা কৰক ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ প্ৰথমতে মই মেঘ ৰাশিৰ ফলাফল ক'ম যিসকল এৰিছ তেওঁলোকৰ বাবে দুখন কাৰ্ড লৈছোঁ পেণ্টাকলছ এণ্ড এইজ অফ শ্বৰ্টছ আজি যোগাযোগাদিত ব্যতিক্ৰমৰ মাজেৰেও আনন্দ পাব বিদ্যালাভত শুভ ফল কৰ্মৰ ক্ষেত্ৰত সৰু সুৰা বাধা আহিব পাৰে বিয়া বাৰুৰ যোগাযোগত শুভ ফল আজিৰ দিনটোত ক্ৰীম কালাৰ লাকি ৰেড কালাৰ আনলাকি লাকি নাম্বাৰ 4 দুখীয়াক অন্নদান কৰক শুভ ফল পাব এতিয়া আহক বৃষ ৰাশিলৈ শ্বৰ্টছ এণ্ড নাইট অফ শ্বৰ্টছ তৰাছ আজি ঘৰুৱা কোনো কাৰণত মানসিক ক্লেশ থাকিব বিদ্যাত বাধা আছে কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল আজি বন্ধুৰ পৰা বিশ্বাস অৰ্জন ব্যৱসায় বাণিজ্যত শুভ ফল আজি ব্যৱসায়ীসকলে ভাল ফল পাব পাৰিলে গোমাতাক ৰুটি খাবলৈ দিয়ক আৰু পুৱা ভাগত কামটো কৰক ভাল হ'ব ব্লু কালাৰ লাকি মেৰুন কালাৰ আনলাকি লাকি নাম্বাৰ 2 মিথুন ৰাশি জেমিনি কাপছ এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে আজি উদ্যোগী ব্যক্তিৰ আনন্দ লাভ সন্তানৰ বাবে মধ্যম ফল ব্যৱসায়ত সফলতা লাভ কৰিব পাৰিব আজি হোৱাইট কালাৰ লাকি য়েলো কালাৰ আনলাকি লাকি নাম্বাৰ 8 আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে নিৰামিষ আহাৰ গ্ৰহণ কৰক ৰাতি পাৰিলে ফল মূল আহাৰ কৰক ওৱান্স এণ্ড পেণ্টাকলছ কৰ্কট ৰাশি কেঞ্চাৰ আজি ঘৰুৱা পৰিৱেশ প্ৰায় অনুকূল আপোনাৰ ফেভৰত থাকিব বিদ্যা সিমান বেয়া নহয় আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সফলতা পাব কৰ্মত নতুন সুযোগ পাব সূৰ্য দেৱতাক অৰ্ঘ্য দিয়ক পানী দিয়ক ভাল হ'ব পাৰ্পল কালাৰ লাকি গোল্ডেন কালাৰ আনলাকি ঠিক আছে দাদা আমি আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়িম যিহেতু বহু লোকে আমালৈ বহু পত্ৰ প্ৰেৰণ কৰে আমি প্ৰতিদিনে পত্ৰ ল'বলৈ চেষ্টা কৰোঁ আজি আপুনি কোনখন পত্ৰৰ সেই পত্ৰখনত কি লিখিছে হয় পত্ৰ লোৱাৰ লগত যাত্ৰা আজিৰ দিনটোৰ শুভকৰ্ম আদিৰ কথা ক'ম যেনে আজি 30 মাৰ্চ পুণ্ডছত আজি তিথি শুক্লা দ্বাদশী পিছত শুক্লা ত্ৰয়োদশী হুল যুগ সিংহ ৰাশি আজি ক্ষত্ৰিয় বৰ্ণ মঘা নক্ষত্ৰ দেৱাৰীগণ যাত্ৰা কিন্তু নাই পাপ যুগ দুখ আছে শুভ কৰ্মৰ বাবে দিনটো অত্যন্ত শুভ ফলদায়ক হ'ব দিনটোত বেঙেনা নাখাব এতিয়া মই পত্ৰ লৈ আছোঁ কেইবাখন পত্ৰ আছে এখন লিখিছে হীৰেণ কৰ্মকাৰ এখেতে গুৱাহাটী মালিগাঁৱৰ পৰা লিখিছে কিৰয়ং ডাঙৰীয়া আপোনালোকৰ এই ৰাশিফল প্ৰগ্ৰামটো আমি নিয়মীয়া দৰ্শক মোৰ কুস্তি তেনে নাই প্ৰপাৰ ডেট অফ বাৰ্থটো নাই মায়ে কোৱা মতে মোৰ হেনো কুম্ভ ৰাশি গতিকে মই কি ব্যৱসায় কৰিলে ভাল হ'ব আৰু কি ৰাশিৰ ছোৱালীৰ লগত বিবাহ হ'লে ভাল হ'ব হয় কুম্ভ ৰাশি আচলতে বায়ু প্ৰধান ৰাশি এওঁলোকে সাধাৰণতে ধনী অহংকাৰী কৰ্মত সুখ্যাতি লাভ কৰে আৰু অকলশৰীয়া থাকিলে ভাল পায় শেষ জীৱনত মানে লাষ্ট পাৰ্টত গৈ কঠিন বেমাৰ আজাৰ ভোগ কৰে গতিকে আপুনি ৰেগুলাৰলি এক্সাৰচাইজ ৰাখক খোৱা বোৱা টাইমলি কৰিব আৰু খনিজ দ্ৰব্য কপাহ কেমিকেল যান বাহন পশুধন আদিৰ ব্যৱসায় কৰিলে কিন্তু আপুনি শুভ ফল পাব কুম্ভ মেঘ সিংহ আৰু ধনু ৰাশিৰ লগত বিবাহ হ'লে আপোনাৰ শুভ হ'ব যদি কুম্ভ ৰাশি হয় তেতিয়া ৰাজযোতক হ'ব শুভ মাহ হ'ল আপোনাৰ ফেব্ৰুৱাৰী জুন ছেপ্টেম্বৰ আৰু ডিচেম্বৰ শুভ বাৰ হ'ব শনিবাৰ কাৰণ কুম্ভৰ অধিপতিয়ে শনি কিন্তু মংগলবাৰটো হ'ব শনি মংগল এণ্টি গতিকে মংগলবাৰটো হ'ব ৰং হ'ব নীলা গোলাপীয়া হালধীয়া ধাতু হ'ব লোহা আইৰণ
পঞ্চধাতু পিন্ধিব পাৰে, শংখৰ আঙুঠি পিন্ধিব পাৰে। ৰত্ন হ'ব নীলম এমেথিছ আদি, শুভ মূল হ'ব শ্বেতবেৰেলা, শুভ সংখ্যা হ'ব 3 আৰু 9। গতিকে এনেধৰণৰ প্ৰতিকাৰো যদি আপুনি কৰে তেতিয়া নিশ্চয় ফল লাভ কৰিব পাৰিব। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আমি অনুষ্ঠানটো অব্যাহত ৰাখিম, কিন্তু এইখিনিতে লৈ লওঁ এটি খন্তেক বাণিজ্যিক বিৰতি। খন্তেক বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ। আপোনালোকে চাই আছে মৰ্ণিং লাইভৰ এই বিশেষ শিতানটি। দাদা, আমি পুনৰ উভতিছোঁ আপোনাৰ কাষলৈ আৰু আনকেইটা ৰাশিফলৰ মাজত আগবাঢ়ো। হয়, কাপছ এণ্ড ছৰ্ডছ সিংহ ৰাশি লিঅ'। আজি ৰাজনীতিবিদসকলে সাৱধানেৰে চলক। বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন হ'ব। শৰীৰত অশান্তি, প্ৰেমত সাৱধান থাকিব। আজি বিয়া বাৰুৰ যুগত শুভ। আজিৰ দিনটোত বগা বস্ত্ৰ দুখীয়াক দান কৰক, ভাল হ'ব। মেৰুণ কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নম্বৰ 5। কন্যা ৰাশি কাপছ এণ্ড ওৱান্স ভাৰ্গ। আজি কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ সহায় সহানুভূতি পাব। দাম্পত্যত শুভ ফল পাব। সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি হ'ব। ভ্ৰমণৰ যুগ। বিদ্যাত শুভ। আজিৰ দিনটোত দিনৰ ভাগত উপবাসত থাকক, ভাল হ'ব। অৰেঞ্জ কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি, লাকি নম্বৰ 1। তুলা ৰাশি লিব্ৰা ওৱান্স এণ্ড পেজ অফ ওৱান্স। এই দুখন কাৰ্ড মতে আজি বিদ্যাত যত্ন লোৱাৰ প্ৰয়োজন। দূৰ ভ্ৰমণ নকৰিব। নতুন সংবাদে আনন্দ দিব। আৰ্থিক দিশত আয় ব্যয় প্ৰায় সমান। প্ৰেমত বন্ধুৰ সহায়। আজিৰ দিনটোত চাউল ঘেঁহু দান কৰক, ভাল হ'ব। ৰেড কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নম্বৰ 6। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰপিঅ' ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত নতুন চুক্তি সম্পাদন হ'ব, আপোনাৰ অনুকূলত থাকিব। মাতৃৰ শৰীৰ মধ্যম। পঢ়া শুনা অৱজ্ঞা নকৰিব। প্ৰেমত কষ্ট আছে। আজিৰ দিনটোত লাকি কালাৰ হ'ব ক্ৰীম কালাৰ, আনলাকি কালাৰ হ'ব মেৰুণ কালাৰ, লাকি নম্বৰ হ'ব 2। আজি দুখীয়াক বগা বস্তু দান কৰক। আমি আন চাৰিটা ৰাশিফলৰ মাজলৈ আগবাঢ়িম। যিহেতু খুব সুন্দৰ সুন্দৰ বিষয় আপুনি প্ৰতিবাৰে লৈ আহে, আজি কেনেধৰণৰ বিষয় আছে? হয়, আজিৰ বিষয় হৈছে শনিদেৱ। শনিৰ দৃষ্টি, তেওঁৰ দৃষ্টি অতিশয় শক্তিশালী। এইবাবে ভক্তসকলে তেওঁৰ প্ৰাৰ্থনাৰ সময়ত নিজৰ মূৰটো নমাই লয়। শনিদেৱৰ দৃষ্টি অতিশয় প্ৰভাৱশালী বুলি কোৱা হয়। য'ত তেওঁৰ চকু পৰে সেই স্থানত গভীৰ পৰিৱৰ্তন ঘটে। কেতিয়াবা সেই পৰিৱৰ্তন চেলেঞ্জ আৰু পাঠৰ ৰূপত আহে, যিয়ে মানুহক বৃদ্ধি আৰু উন্নতি কৰে। ব্ৰহ্ম কৈবৰ্ত পুৰাণ অনুসৰি শনিৰ জন্মৰ সময়ত তেওঁৰ দৃষ্টি তেওঁৰ পিতা সূৰ্যদেৱৰ ওপৰত পৰিছিলে আৰু সূৰ্যৰ পোহৰ নিম্নমুখী হৈ পৰিছিল। তাৰপিছত শনিদেৱক কোৱা হৈছিল তেওঁৰ নিজৰ চকু নিম্নমুখী ৰাখিবলৈ, যাতে তেওঁৰ শক্তিশালী দৃষ্টিয়ে কাকো ক্ষতি নকৰে। শনিদেৱ হৈছে দুৰ্বলৰ দেৱতা, দুৰ্বলক সহায় কৰে। তেওঁৰ শক্তি অত্যন্ত প্ৰবল। তেওঁ সত্য, ন্যায় আৰু কৰ্মৰ প্ৰতীক, আৰু সেইবোৰক সঠিকভাৱে যদি তেওঁক মানা হয় তেতিয়া তেওঁ সদায় সহায় কৰে, হেল্প কৰে। যেতিয়া শনিদেৱ দয়া আৰু মৰমেৰে চায় তেতিয়া সকলোৰে উপকাৰ হয়। শক্তিশালী আৰু আধ্যাত্মিক উন্নতি তেখেতে কৰায়, আৰু ভক্তসকলে প্ৰাৰ্থনাৰ সময়ত মূৰ নমাই লয়। এয়া ভয়ৰ বাবে নহয়, বৰঞ্চ তেওঁলোকে শনিদেৱৰ মহান শক্তি আৰু ন্যায়ৰ প্ৰতি শ্ৰদ্ধা জনায়। ওম প্ৰাং প্ৰিং প্ৰং শ শনেশ্বৰায় নমঃ। এই মন্ত্ৰটো যদি এভৰি ছেটাৰডে 108 বাৰমান মাতিব পৰা যায় তেতিয়া শনিদেৱৰ আশীৰ্বাদ লাভ কৰিব পৰা যায়। খুব সুন্দৰ এক বাৰ্তা। মই এইখিনিতে এটা কথা সুধিব বিচাৰিছোঁ। শনি মন্দিৰ আছে বিভিন্ন স্থানত। এতিয়া এই শনি মন্দিৰসমূহত যিসকল লোকৰ শনিৰ দশা চলি থাকে তেওঁলোক শনি মন্দিৰলৈ যায়, কিন্তু আপুনি যিহেতু উল্লেখে কৰিছে যে শনিদেৱৰ চকুলৈ চাই পূজা কিয় নকৰে, এইখিনিতে এটা কথা সুধিব বিচাৰিছোঁ যে সঁচাকৈ শনিদেৱৰ যেতিয়া পূজা পাতল কৰিবলৈ যায় বা শনি মন্দিৰলৈ যায়, কিন্তু তেতিয়া ভগৱানৰ বা সেই শনিদেৱৰ চকুলৈ চাই কিন্তু সঁচাকৈ পূজা নকৰে। পূজা কৰিলে কিবা ভয় থাকে নেকি বা কিবা শংকা কৰিব লগা আছে নেকি তাত, যে পাৰে বা নোৱাৰে তেনেধৰণৰ, বা শনিদেৱৰ চকুলৈ চাই পূজা কৰাত কিবা অসুবিধাৰ সন্মুখীন হয় নেকি? হয়, কথাত কয় মন চাংগা তো কোঠতেমে গংগা। যদি আপুনি অন্তৰৰ পৰা মাতে তেতিয়া শনি মন্দিৰ যোৱাৰ দৰকাৰ নাই। আপুনি আপোনাৰ ঘৰখনতো বাৰীৰ বাহিৰত শনিৰ পূজা কিন্তু কেতিয়াও ঘৰৰ ভিতৰত নকৰিব। আৰু আপোনাৰ তুলসীৰ তলতো আপুনি কৰিব পাৰে, তিলৰ তেলৰ চাকি মন্দিৰ আদি আপুনি দিব পাৰে, আগবঢ়াব পাৰে। কাৰণ মই অকণমান আগত ক'লোঁ যে যেতিয়া শনিৰ জন্ম হৈছিলে তেতিয়া তেখেতে সূৰ্যদেৱৰ ফালে চাইছিলে, তেওঁৰ পিতৃৰ ফালে চাইছিলে, আৰু সূৰ্যদেৱৰ পোহৰ কিন্তু তেতিয়া নিম্নমুখী হৈ গৈছিল। গতিকে শনিৰ চকুৰ ফালে চোৱাটো কিন্তু বেয়া।
হয় আৰু কোনো শনিৰ চকুৰ ফালে চাই পূজা পাতল নকৰে আৰু সেইটোৱে তেতিয়াৰ পৰাই নিয়ম সকলোৱে মানি চলি আহিছে ধন্যবাদ জনাইছো আমি আন চাৰিটা ৰাশিফলৰ মাজলৈ আগবাঢ়ো হয় পেণ্টাকুলছ এণ্ড চ'ৰ্ছ ধনু ৰাশি চেটেৰিয়াছ আজি অৰ্থৰ খৰচা বেছি বিদ্যাত যত্ন লোৱা আৱশ্যক দাম্পত্য চিন্তা থাকিব শৰীৰ অশুভ প্ৰেমত উৎসাহ থাকিব আজিৰ দিনটোত শিৱলিংগত বগা ফুল আৰু বেলপাত অৰ্পণ কৰক ভাল হ'ব হোৱাইট কালাৰ ব্লেক কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি লাকি নম্বৰ 3 এতিয়া আহক মকৰ ৰাশিলৈ চ'ৰ্ছ এণ্ড পেণ্টাকুলছ কেপ্ৰিকৰ্ণ আজি কৰ্মতৎপৰতা থাকিব শৰীৰ মধ্যম বিয়া বাৰুৰ যোগাযোগত আগবাঢ়িব পাৰে ব্যৱসায়ত বাধা অৱশ্যে আজিৰ দিনটোত আবেলি পৰত কিছু শুভ হ'ব য়েলো কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি লাকি নম্বৰ 6 আজিৰ দিনটোত দুখীয়া লোকক দক্ষিণা ঘিউ আদি দান কৰক ভাল হ'ব কুম্ভ ৰাশি কাপছ এণ্ড কিং অফ চ'ৰ্ছ একুৰিয়াছ আজি খোৱা বোৱাত সাৱধান হওক ব্যৱসায়ত আয় বৃদ্ধি বাধা পাব সন্তানৰ বাবে চিন্তা মাতৃৰ শুভ প্ৰেমত শুভ আজি পৰুৱা গুড় খাবলৈ দিয়ক পিংক কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি লাকি নম্বৰ 8 মীন ৰাশি কাপছ এণ্ড হেংমেন এই দুখন কাৰ্ড মতে আজি প্ৰাপ্য ধন আদায়ৰ সুযোগ পাব বিদ্যাত শুভ ফল পাব ৰাজনীতি কৰিলে সতৰ্ক থাকক ঘৰুৱা দিশত মধ্যম ফল আজি প্ৰেমত সন্দেহ আজিৰ দিনটোত বগলা দেৱীৰ মন্দিৰ দৰ্শন কৰক লাকি কালাৰ হ'ব গোল্ডেন কালাৰ আনলাকি কালাৰ হ'ব ব্লেক কালাৰ লাকি নম্বৰ হ'ব 3 ধন্যবাদ জনাইছো আমি অনুষ্ঠানটো সামৰিম দৰ্শকক জনাব বিচাৰিছো যদিহে আপোনালোকে দাদাক পোনপটীয়াকৈ লগ কৰিব বিচাৰে তেনেহলে আপোনালোকে আহক গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত ৰত্নকুবেৰ নামেৰে তেওঁৰ চেম্বাৰ আছে আৰু আপোনালোকে প্ৰতি দেওবাৰে নিশা 10 বজাত প্ৰাগ নিউজত পোনপটীয়া সম্প্ৰচাৰটো তেওঁক পাব আৰু আপোনালোকৰ যদি কিবা সমস্যা আছে প্ৰশ্ন আছে আপোনালোকে ফোন কৰিব পাৰে আমালৈ আৰু সেই প্ৰশ্নৰ উত্তৰ তেওঁ দিবলৈ চেষ্টা কৰিব দাদা আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব হয় আপুনি মোক ফেচবুকত পাব ইনষ্টাগ্ৰামত পাব মই সদায় ইনষ্টাগ্ৰামত আহি থাকোঁ গতিকে আপুনি চাৰ্চ কৰিব পাৰে আৰু ইউটিউবতো পাব ব্যক্তিগতভাৱে যদি লগ ধৰিব খুজিছে তেতিয়া আহিব পাৰে এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি পল্টন বজাৰ গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছো ধন্যবাদ